অসমৰ ইতিহাসৰ তেজ লগা দিন 2004 চনৰ 15 আগষ্ট স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ যোৱা কণ কণ শিশু মহিলাৰ ওপৰত চলিল ভয়ংকৰ বোমাৰ আক্ৰমণ। বিস্ফোৰণত নিহত হল 13 গৰাকী কণ কণ শিশু মহিলা, আহত হল বহুজন। বিস্ফোৰণত নিহতসকল আলফাৰ্ডেৰে সংঘটিত এই বোমা বিস্ফোৰণত নিহত শিশু মহিলাসকল মনজিৎ গগৈ, মন্টু গগৈ, গিৰিন শইকীয়া, বিজিত সোণোৱাল, সিদ্ধাৰ্থ টাইড, দীনেশ পাদুন, যুগান্তৰ পাদুন, ৰূপা শইকীয়া, চিত্ৰাৱতী দলে, অৰুণা শইকীয়া, মানসী বৰগোহাঁই, অম্বিকা গগৈ, ধনদা দেউৰী। সেই আসুৰিক কাণ্ডৰ 6 বছৰ হল। লাহে লাহে স্তীমিত হল প্ৰতিবাদ। চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰিলে আৰক্ষীয়ে। বোমা বিস্ফোৰণ ঘটাই 13 গৰাকী শিশু মহিলাক হত্যা কৰা উগ্ৰপন্থীসকলক আৰক্ষীয়ে একো কৰিব নোৱাৰিলে। 6 বছৰত চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰিলে আৰক্ষীয়ে। কিন্তু সেই একে আৰক্ষীয়ে 2004